আজি আমাৰ শিকিবলগীয়া প্ৰথম প্ৰশ্নটো হৈছে ইন হুইচ কাণ্ট্ৰি কুৰকুৰি ইজ বেণ্ড। এই প্ৰশ্নটোত সুধিছে কোনখন দেশত কুৰকুৰি নিষিদ্ধ। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ইটালী। ইটালী নামৰ দেশখনত কুৰকুৰি নিষিদ্ধ। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ড্ৰিংকিং দি জুচ অফ হুইচ লেফ্ট ৰিমুভছ বেড ব্ৰেথ। এই প্ৰশ্নটোত সুধিছে কোনটো পাতৰ ৰস খালে মুখৰ দুৰ্গন্ধ দূৰ হয়। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গুৱাবা। গুৱাবাৰ পাতৰ ৰস খালে মুখৰ দুৰ্গন্ধ দূৰ হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ইন হুইচ কাণ্ট্ৰি ইজ দি মেক্সিমাম প্ৰডাকশ্যন অফ কাৰ্ডামাম। এই প্ৰশ্নটোত সুধিছে কোনখন দেশত ইলাচিৰ উৎপাদন সৰ্বাধিক হয়। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি গুৱাটেমালা। গুৱাটেমালা নামৰ দেশখনত ইলাচিৰ উৎপাদন সৰ্বাধিক হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ৱেৰ ইজ লটাছ টেম্পল লোকেটেড। এই প্ৰশ্নটোত সুধিছে পদুম মন্দিৰ ক'ত অৱস্থিত। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি দিল্লী। পদুম মন্দিৰ দিল্লীত অৱস্থিত। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ইন হুইচ কাণ্ট্ৰি ইজ দি গ'ল্ড হোটেল লোকেটেড। এই প্ৰশ্নটোত সুধিছে সোণৰ হোটেলখন কোনখন দেশত অৱস্থিত। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভিয়েটনাম। সোণৰ হোটেলখন ভিয়েটনাম দেশত অৱস্থিত। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ কাণ্ট্ৰিজ কোম্পানী ইজ ফ্লিপকাৰ্ট। এই প্ৰশ্নটোত সুধিছে ফ্লিপকাৰ্ট কোনখন দেশৰ কোম্পানী। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ইণ্ডিয়া। ফ্লিপকাৰ্ট ইণ্ডিয়া দেশৰ কোম্পানী। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ইন হুইচ ষ্টেট অফ ইণ্ডিয়া দি নাম্বাৰ অফ ওমেন ইজ মোৰ দেন মেন। এই প্ৰশ্নটোত সুধিছে ভাৰতৰ কোনখন ৰাজ্যত পুৰুষতকৈ মহিলাৰ সংখ্যা বেছি। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কেৰালা। ভাৰতৰ কেৰালা ৰাজ্যত পুৰুষতকৈ মহিলাৰ সংখ্যা বেছি। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ এনিমেল ৱাজ কল্ড দি কিং অফ দি জংগল বিফৰ দি লায়ন। এই প্ৰশ্নটোত সুধিছে সিংহৰ আগতে কোনটো জন্তুক জংগলৰ ৰজা বুলি কোৱা হৈছিল। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ইলিফেণ্ট। সিংহৰ আগতে হাতী নামৰ জন্তুক জংগলৰ ৰজা বুলি ঘোষণা কৰা হৈছিল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ ইজ নন এজ ডায়মণ্ড চিটি। এই প্ৰশ্নটোত সুধিছে কোনখনক ডায়মণ্ড চিটি বুলি জনা যায়। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি চুৰট। চুৰট নামৰ ঠাইক ডায়মণ্ড চিটি বুলি জনা যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। অযোধ্যা ইজ চিটুৱেটেড অন দি বেংকছ অফ হুইচ ৰিভাৰ। এই প্ৰশ্নটোত সুধিছে অযোধ্যা কোনখন নদীৰ পাৰত অৱস্থিত। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সৰয়ু। অযোধ্যা সৰয়ু নদীৰ পাৰত অৱস্থিত।